জানুৱাৰী 2023 চনত কেএলৰ অধ্যক্ষ জীৱন সিং, কেএনৰ অধ্যক্ষ ডিএল কোচক, ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তেখেতসকলে জংগলৰ পৰা যে কামতাপুৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যন যিটো আছিল, সিহঁতৰ যি দাবী, স্বাধীন কামতাপুৰৰ যি দাবী আছিল, সেই দাবী পৰিহাৰ কৰি শান্তি আলোচনাত মিলিত হ'ব লাগে। সেই মৰ্মে জীৱন সিং আৰু আমাৰ কেএনৰ অধ্যক্ষ ডিএল কোচক মাতি অনা হয়। কিন্তু পৰৱৰ্তী সময়ত শান্তি আলোচনা কৰাৰ পৰেও সেই শান্তি আলোচনা আজি পৰ্যন্ত স্বাক্ষৰিত কৰা নহ'ল। এটা আপোনালোকে জানে, তেখেতসকলে আমি বিচাৰিছোঁ তেখেতসকলে অচিৰেই শান্তি আলোচনা কৰি আমাৰ মাজত তেখেতসকলক আমাৰ সাধাৰণ জীৱন যাপন কৰাৰ কাৰণে ওলাই দিয়ক। তেখেতসকলৰ যি দাবী আছে সেই দাবী মানি লয়। আৰু আপোনালোকে জানে KSDCয়ে বিগত দিনবোৰত কোচ ৰাজবংশী জনগোষ্ঠীৰ ন্যায্য প্ৰাপ্তিৰ দাবী, পৃথক কামতাপুৰ ৰাজ্য আৰু কোচ ৰাজবংশীৰ ভাষাৰ সাংবিধানিক স্বীকৃতি আৰু আমাৰ জনজাতিকৰণ, এই দাবী বিগত কেইবছৰ ধৰি বিভিন্ন সংগঠনে কৰি আছে, কিন্তু আজিলৈকে কোনোখন চৰকাৰে আমাৰ দাবীক স্বীকৃতি দিয়া নাই। আমি KSDCয়ে আগন্তুক দিনত এইখন চৰকাৰক দেখুৱাই দিব বিচাৰোঁ যে আমি কোচ ৰাজবংশীসকলে কি কৰিব নোৱাৰোঁ। 2026 চনৰ ইলেকশ্যনত ইয়াৰ প্ৰতিফল এইখন চৰকাৰে পাব, ইয়াৰ নিশ্চিত। জিন্দাবাদ জিন্দাবাদ।